নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নং 12 গ্ৰাহকৰ সজাগতা অধিকাৰ আৰু সুৰক্ষা নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে চোৱা তোমালোকৰ পাঠত দিয়া আছে 104 পৃষ্ঠাত গ্ৰাহক মানে কি, গ্ৰাহক বা উপভোক্তা কেনেকৈ দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে, অৰ্থনৈতিক কাৰ্যাৱলীসমূহ কেনেদৰে সাধন হয় আৰু উপভোক্তাৰ উপভোগৰ বাবে কিহৰ প্ৰয়োজন। তোমালোকে প্ৰথমতে চোৱা গ্ৰাহক মানে কি, তোমালোকে ইয়াৰ উত্তৰত লিখিবা। ওপৰত চোৱা কিতাপতে দাগ দি দিছোঁ মই, ইয়াত আছে যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকেই আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ। তোমালোকে এইখিনি উত্তৰ দিবা। গ্ৰাহক মানে কি, তোমালোকে ইয়াৰ উত্তৰটো এইটো দিবা। ইয়াৰ পিছত আছে চোৱা গ্ৰাহক বা উপভোক্তা কেনেকৈ দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে। গ্ৰাহক বা উপভোক্তা কেনেকৈ দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে, ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ওপৰতে চোৱা, ওপৰৰ দিয়া আছে ইয়াৰ উত্তৰটো যে উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোগ কৰি উপভোক্তাই দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। তোমালোকে ইয়াৰ উত্তৰটো এইখিনি দিলে হৈ যাব। ইয়াৰ পিছত আছে অৰ্থনৈতিক কাৰ্যাৱলীসমূহ কেনেদৰে সাধন হয়। তোমালোকে ইয়াৰ উত্তৰত লিখিবা। অৰ্থনৈতিক কাৰ্যাৱলীসমূহ কেনেদৰে সাধন হয় ইয়াৰ উত্তৰত লিখিবা। ওপৰত চোৱা আছে ঠিক তেনেদৰেখিনি তোমালোকে নিদিবা, ইয়াৰ পিছৰ পৰা দিবা। বিভিন্ন উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ মাজেৰে সমগ্ৰ অৰ্থনৈতিক কাৰ্যাৱলী সাধন হয়। তোমালোকে এইখিনি দিবা ইয়াৰ উত্তৰত। ইয়াৰ পিছত আছে চোৱা যে উপভোক্তাৰ উপভোগৰ বাবে কিহৰ প্ৰয়োজন। এইটো কোৱেশ্যন দৰকাৰী কোৱেশ্যন হয়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে উপভোক্তাৰ উপভোগৰ বাবে উৎপাদনৰ প্ৰয়োজন। এইটো কোৱেশ্যন মনত ৰাখিবা, এইটো কোৱেশ্যন পৰীক্ষাত আহিয়েই থাকে, দৰকাৰী কোৱেশ্যন। গতিকে তোমালোকে এনেকৈ ইয়াৰ উত্তৰখিনি ওপৰৰখিনি চালেই তোমালোকে গম পাবা ইয়াতেই আছে। তাৰপিছত আছে 106 পৃষ্ঠাত দিয়া আছে কেইটামান কোৱেশ্যন। 106 পৃষ্ঠাত উত্তৰ লিখা। প্ৰথমতে আছে ফাৰ্মাচিষ্ট জনে বুকডুঙক ঔষধ বিক্ৰী কৰোঁতে কি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল। ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হ'লনে। তাৰপিছত বুকডুংহঁতৰ পৰিয়ালটো কিয় ভাৰাক্ৰান্ত হ'বলগীয়া হৈছিল। তাৰপিছত ফাৰ্মাচিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ কি আৰু বুকডুঙে ঔষধ কিনোতে কি ভুল কৰিছিল। ইয়াৰ প্ৰথমটো চোৱা ফাৰ্মাচিষ্টজনে বুকডুঙক ঔষধ বিক্ৰী কৰোঁতে কি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল। তোমালোকে ইয়াৰ উত্তৰটো ওপৰতে দিয়া আছে, পাঠৰ ওপৰতে দি আছে। চোৱা ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰি ফাৰ্মাচিষ্টজনে বুকডুংহঁতক প্ৰতাৰণা কৰিছিল। গতিকে 1 নম্বৰখিনি তোমালোকে এনেকৈ দিবা। তাৰপিছত আছে ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হ'লনে। তোমালোকে ইয়াত লিখিবা নহ'ল। ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল নহ'ল। তোমালোকে পাঠটো ভালকৈ পঢ়িবা ভালদৰে, তাৰপিছত উত্তৰসমূহ সহজতে কৰিব পাৰিবা। তাৰপিছত আছে বুকডুংহঁতৰ পৰিয়ালটো কিয় ভাৰাক্ৰান্ত হ'বলগীয়া হৈছিল। তোমালোকে ইয়াৰ উত্তৰত চোৱা, এইবাৰ দিয়া আছে 105 পৃষ্ঠাত দিয়া আছে ফাৰ্মাচিষ্টজনৰ এইখিনি তোমালোকে কাটি দিবা। ফাৰ্মাচিষ্টজনৰ অসাধু কাৰ্যৰ বাবে গোটেই পৰিয়ালটো শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত হ'ব লগাত পৰিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে ফাৰ্মাচিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ কি। তোমালোকে ইয়াৰ উত্তৰত লিখিবা। ওপৰতে চোৱা দিয়া আছে ব্যক্তিগত লাভৰ আশাত। তোমালোকে জাষ্ট এইখিনিয়ে দিবা, ব্যক্তিগত লাভৰ আশাত। ফাৰ্মাচিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ হ'ল ব্যক্তিগত লাভৰ আশাত। খালি তোমালোকে এইখিনি লিখি দিবা। ইয়াৰ পিছত আছে শেষত আছে বুকডুঙে ঔষধ কিনোতে কি ভুল কৰিছিল। তোমালোকে ইয়াৰ উত্তৰত লিখিবা। মই ইয়াতে লিখি দিছোঁ বুকডুঙে ঔষধ কিনোতে ইয়াত লিখিবা ঔষধৰ ৰিচিপ্ট
ঔষধৰ সৰি এটা ৰিচিপ্ট নিদিবা ৰচিদ বুলি দিবা ঔষধৰ ৰচিদখন এৰি আহিছিল এনেকৈ লিখি দিবা বুকডুঙে ঔষধ কিনতে কি ভুল কৰিছিল ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে বুকডুঙে ঔষধ কিনতে ঔষধৰ ৰচিদখন এৰি আহিছিল ঔষধৰ ৰচিদ এটা ৰচিদ হয় তোমালোকে মনত ৰাখিবা ৰচিদখন এৰি আহিছিল তোমালোকে এইখিনি কাটি দিবা ভাল কৰি লিখিবা এইখিনি ৰচিদ হয় উত্তৰত তাৰ পিছত আছে চোৱা 110 পৃষ্ঠাত দিয়া আছে কোশ্চেন কেইটামান কোশ্চেন দিয়া আছে 110 পৃষ্ঠাত নিশ্চয় ঘৰত কি এৰি থৈ আহিছিল তোমালোকে ইয়াৰ উত্তৰত লিখিবা চোৱা 109 পৃষ্ঠাত দিয়া আছে ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে বহু কষ্ট কৰি প্ৰস্তুত কৰা মডেলটোই তাই মাৰ্গাৰিটাৰ ঘৰত এৰি থৈ আহিছিল ইয়াৰ পৰা এইখিনি এৰি থৈ আহিললৈকে দিবা তাৰ পিছত আছে তাইৰ বাবে সেইটো কিয় জৰুৰী আছিল এইটো কোশ্চেন নালাগে তোমালোকৰ দৰকাৰী নহয় ইয়াৰ পিছত আছে সময়মতে বস্তুটো কি নিশ্চয় পাবৰ বাবে দেউতাকে কি ব্যৱস্থা হাতত লৈছিল তোমালোকে ইয়াৰ উত্তৰত লিখিবা সময়মতে দেউতাকে চহৰৰ এটা কোৰিয়াৰ সাৰ্ভিসেছ অফিচলৈ গৈ যাৱতীয় কামখিনি কৰি মডেলৰ পাৰ্চেলটো নিষ্ঠালৈ পঠিয়াই দিলে তোমালোকে জাস্ট এইখিনি লিখি দিলে হৈ যাব ইয়াৰ পিছত আছে সেই ব্যৱস্থা ফলপ্ৰসূ হ'ল নে এইটো নহল বুলি দিবা তোমালোকে ইয়াত নহল বুলি দিবা ইয়াৰ পিছত আছে তেও অৱশেষত কি কৰিলে ইয়াৰ উত্তৰত তোমালোকে লিখিবা ওপৰতে দিয়া আছে ইয়াৰ উত্তৰটো চোৱা তেও অৱশেষত কি কৰিলে ইয়াৰ উত্তৰত লিখিবা কোৰিয়াৰ সাৰ্ভিসৰ বিৰুদ্ধে তথ্য প্ৰমাণ দি অভিযোগ দাখিল কৰিলে এইখিনি বুলি লিখি দিবা ইয়াৰ পিছত আছে সমীৰণ বৰুৱাই নাই পালেনে তোমালোকে জানাই বাৰ্তা পঢ়িলে পাবা সমীৰণ বৰুৱাই নাই পালে বুলি তোমালোকে লিখি দিবা ইয়াৰ পিছত আছে নাই বিচাৰত কি ৰায় প্ৰদান কৰা হল তোমালোকে ইয়াৰ উত্তৰত লিখিবা ওপৰতে দিয়া আছে সমীৰণ বৰুৱাৰ সপক্ষে ৰায় দিলে কোৰিয়াৰ সাৰ্ভিসটো দোষী সাব্যস্ত হল আৰু পাৰ্চেলটো দুদিনৰ ভিতৰত যথাস্থানত পোৱাই দিবলৈ আদালতে নিৰ্দেশ দিলে এইখিনি লিখি দিলে হৈ যাব ইয়াৰ পিছত আছে 1 নম্বৰত চমু উত্তৰ লিখা ক নম্বৰত আছে গ্ৰাহক সজাগতা আৱশ্যকতা আছে নে তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা খ নম্বৰত গ্ৰাহক শোষণ কৰাৰ কৌশলসমূহ কি খ নম্বৰত গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি বজাৰলৈ গৈ ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত তাৰপিছত খ নম্বৰত গ্ৰাহকৰ অধিকাৰ মানে কি কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা আৰু ঙ নম্বৰত আছে চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এবাৰ চোৱা প্ৰথমতে যেটো দিয়া আছে ক নম্বৰত গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে নে তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে 1 নম্বৰত দিবা যে গ্ৰাহক সজাগতা আৰু সচেতন নহলে আৰ্থিকভাৱে লোকচান হ'ব পাৰে ইয়াৰ পিছত দিবা 2 নম্বৰত বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে তাৰ পিছত খ নম্বৰত গ্ৰাহক শোষণ কৰাৰ কৌশলসমূহ কি ইয়াৰ উত্তৰত লিখিবা এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা শোষিত হ'ব পাৰে উদাহৰণস্বৰূপে 1 নম্বৰত দিবা বস্তুৰ ওজন সঠিকভাৱে নকৰা 2 নম্বৰত ভেজাল বস্তু বিক্ৰী কৰা 3 নম্বৰত দিবা বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা আৰু 4 নম্বৰত দিবা ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ইয়াৰ পিছত দিবা 5 নম্বৰত সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুছি পেলোৱা বা নকল তাৰিখ লগোৱা 6 নম্বৰত প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা 7 নম্বৰৰ মানসূচক চিহ্নসমূহ নকল কৰা 8 নম্বৰত নামি দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা এনেকৈ লিখি দিবা ইয়াৰ পিছত আছে গ নম্বৰত গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কৰাত কেতবৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়বোৰ হ'ল তোমালোকে অপচন দি লিখিবা 1 নম্বৰত দিবা বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ দাম ওজন বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে
ইয়াৰ পিছত দিবা 2 নম্বৰত বস্তুৰ ওজন বা জখ লওঁতে জখমাখৰ আহিলা যেনে দগা পাল্লা মিটাৰ কাঠি আদি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা 3 নম্বৰত যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা তাৰ পিছত 4 নম্বৰত বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগ মাৰ্ক ISI মাৰ্ক হলমাৰ্ক FPO আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা তাৰ পিছত 5 নম্বৰত দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গ্যাৰান্টি বা ওয়াৰেন্টি কাৰ্ড বিচৰা আৰু 6 নম্বৰত পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ ম্যাদ উকলা তাৰিখ MRP সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি এনেকৈ তোমালোকে লিখি দিবা ইয়াৰ উত্তৰটো ইয়াৰ পিছত আছে ক নম্বৰত গ্ৰাহকৰ অধিকাৰ মানে কি কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে এইবোৰকে গ্ৰাহক অধিকাৰ বোলে গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে 1 নম্বৰত বস্তু সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহকে এনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে তাৰ পিছত উদাহৰণস্বৰূপে সামগ্ৰীৰ মূল্য ওজন বিশুদ্ধতা গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য 2 নম্বৰত দিবা বস্তু সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভাৱ অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰিব পাৰে গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে এনেকৈ উত্তৰটো লিখি দিবা ইয়াৰ পিছত আছে 9 নম্বৰত চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে 1 নম্বৰত দি ৰেডিঅ' টেলিভিছন বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায় গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য'ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্য নিহিত হৈ থাকে চৰকাৰৰ জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয় 2 নম্বৰত গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰৰ ভিতৰত 1 নম্বৰত দিবা গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান তাৰ পিছত 2 নম্বৰত দিবা গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক সুৰক্ষা আইন তাৰ পিছত 3 নম্বৰত দিবা গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম গঠন ইত্যাদি ইয়াৰ পিছত আছে চোৱা 2 নম্বৰত চমু টকা লিখিবলৈ কোৱা হৈছে ক নম্বৰত গ্ৰাহক সুৰক্ষা আইন ক নম্বৰত গ্ৰাহক সজাগতা গ্ৰাহক প্ৰতাৰণা গ্ৰাহকৰ অধিকাৰ আৰু গ্ৰাহক আদালত গতিকে তোমালোকে উত্তৰখিনি চোৱা প্ৰথমতে যেটো আছে ক নম্বৰত গ্ৰাহক সুৰক্ষা আইন ইয়াৰ উত্তৰত লিখিবা 1985 চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকক সুৰক্ষাৰ বাবে কিছুমান নীতি নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল এই নীতি নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে 1986 চনৰ 24 ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত কিছুমান তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে সেইবোৰ হল অপশন দিবা তিনিটা অপশনত ক নম্বৰত দিবা জিলা পৰ্যায়ত জিলা গ্ৰাহক সুৰক্ষা সংস্থা খ নম্বৰ ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা আৰু গ নম্বৰত দিবা ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা এনেকৈ লিখি দিলে হৈ যাব তাৰ পিছত আছে খ নম্বৰত গ্ৰাহক সজাগতা ইয়াৰ উত্তৰত লিখিবা গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় ক্ষেত্ৰবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়বোৰ হল 1 নম্বৰত বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ দাম ওজন বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে 2 নম্বৰত বস্তুৰ ওজন বা জখ লওঁতে জখমাখৰ আহিলা যেনে দগা পাল্লা মিটাৰ কাঠি আদি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা 3 নম্বৰত দিবা যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা 4 নম্বৰত দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গ্যাৰান্টি বা ওয়াৰেন্টি আছে নে নাই তাক লক্ষ্য কৰা আৰু 5 নম্বৰত দিবা পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ ম্যাদ উকলা তাৰিখ MRP সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি ইয়াৰ পিছত আছে গ নম্বৰত গ্ৰাহক প্ৰতাৰণা
ইয়াৰ উত্তৰত লিখিবা এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে যেনে 1 নম্বৰত বস্তুৰ ওজন সঠিকভাৱে নকৰা 2 নম্বৰত ভেজাল বস্তু বিক্ৰী কৰা 3 নম্বৰত বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা 4 নম্বৰত ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া 5 নম্বৰত সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা 6 নম্বৰত প্ৰকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা 7 নম্বৰত মানসূচক চিহ্নসমূহ নকল কৰা 8 নম্বৰত নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা আৰু 9 নম্বৰত ডাক সেৱা টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি এনেকৈ তোমালোকে ইয়াৰ উত্তৰটো লিখি দিবা চমু টকাটো ইয়াৰ পিছত আছে ঘ নম্বৰত গ্ৰাহকৰ অধিকাৰ তোমালোকে ইয়াৰ উত্তৰত লিখিবা গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে যিকোনো বস্তু কিনতে বস্তুৰ মূল্য ওজন বিশুদ্ধতা গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা 2 নম্বৰত গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা 3 নম্বৰত গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা 4 নম্বৰত প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা আৰু 5 নম্বৰত প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা 6 নম্বৰত গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি ইয়াৰ পিছত আছে 9 নম্বৰত গ্ৰাহক আদালত ইয়াৰ উত্তৰত লিখিবা গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফৰাম গঠন কৰা হয় ইয়াক গ্ৰাহক আদালত বুলি কোৱা হয় ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে এনে ফৰামসমূহ 3টা পৰ্যায়ত গঠিত হয় যেনে ক নম্বৰত জিলা ভিত্তিক জিলা বিবাদ নিষ্পত্তিকৰণ ফৰাম খ নম্বৰত ৰাজ্যিক ভিত্তিক ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফৰাম ক নম্বৰত ৰাষ্ট্ৰীয় ভিত্তিক ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম ইয়াৰ পিছত আছে 3 নম্বৰত শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিবলৈ কোৱা হৈছে প্ৰথমতে চোৱা ক নম্বৰত গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য ইয়াত 1 নম্বৰ ক নম্বৰত আছে গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য গতিকে এইটো তোমালোকে মনত ৰাখিবা এইটো অশুদ্ধ হয় মই কিতাপতে কৰি দিছো এইটো অশুদ্ধ বুলি লিখি দিবা ইয়াৰ পিছত আছে ক নম্বৰত গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে এইটো কোৱেশ্চন শুদ্ধ হয় তোমালোকে মনত ৰাখিবা ইয়াত শুদ্ধ বুলি লিখি দিবা ইয়াৰ পিছত আছে গ নম্বৰত শোষণৰ বলি হোৱাৰ গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফৰামত গোচৰ তৰিব লাগে শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণৰ ফৰামত গোচৰ তৰিব লাগে এইটো শুদ্ধ হয় তোমালোকে শুদ্ধ বুলি দিবা ইয়াৰ পিছত আছে ঘ নম্বৰত কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য এইটো কোৱেশ্চন অশুদ্ধ হয় তোমালোকে অশুদ্ধ বুলি দিবা অশুদ্ধ তাৰপিছত আছে 9 নম্বৰত কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় এইটো কোৱেশ্চন মনত ৰাখিবা তোমালোকে অশুদ্ধ বুলি দিবা ইয়াৰ পিছত আছে প্ৰথম 6 নম্বৰত বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ এইটো শুদ্ধ হয় তোমালোকে মনত ৰাখিবা এইটো শুদ্ধ বুলি দিবা এনেকৈ তোমালোকে 3 নম্বৰৰ এনসাৰখিনি কৰি দিবা ইয়াৰ পিছত আছে 4 নম্বৰত যেটো আছে প্ৰকল্প তোমালোকে চোৱা 4 নম্বৰত নালাগে তোমালোকৰ এটা প্ৰকল্প হয় এটা দৰকাৰী নহয় তাৰ পিছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰখিনি তোমালোকে জাস্ট কৰিবা ছাত্ৰ ছাত্ৰী সকল ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কমেন্ট এটা কৰি জনাব নেক্সট ভিডিওত তোমালোকৰ কোনটো সাবজেক্টৰ বিষয়ে ভিডিও লাগে
আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।